যে আমাৰ বাইদেউখিনিয়ে কেনেকৈ নিজৰ ভৰি নিজে স্বাৱলম্বী হ'ব পাৰে সেইটো বিশেষত চাই মানে আমি কামখিনি মানে আমাৰ এইটো ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানৰ পৰা আমাক ট্ৰেইনিং পঠাইছে। আমি যিমান পাৰোঁ আমি আমাৰ ফালৰ পৰা বাইদেউখিনি শিকাব চেষ্টা কৰাইছোঁ। হয়তো মই নিজেও লাৰিছোঁ, বাইদেউখিনিকো নিজে লাৰিব দিছোঁ, মানে কেনেকুৱাখিনি বস্তুখিনি কেনেকুৱা বনাই, প্ৰডাক্টত বনালে কিমান বস্তু দিব লাগে পৰিমাণ, তাৰ ওপৰত আৰু হাইজেনিক অলপ মেইনটেইন কৰিব দিছোঁ। মানে আমি মানে ওপৰত মানে অলপ কি কৈছিলে এইটো কেপ পিন্ধিছিলোঁ মানে, আৰু তাৰপিছত এপ্ৰল পিন্ধি মানে হাতত মোজা পিন্ধি আমি ধুনীয়াকৈ চাফ চিকুণখিনিও মানে চাই কেনে বস্তুখিনি বনাব দিছোঁ। বস্তুখিনি যেতিয়া বনাব বাইদেউখিনিয়ে বনাই উঠাৰ পিছত বস্তুখিনি চাফাও হ'ব লাগিব। এনেকুৱা তেতিয়াহে মানে মাৰ্কেটিঙত ওলাবৰ কাৰণেও ভাল হ'ব। আৰু মাৰ্কেটিঙৰ কাৰণে কেনেকৈ মাৰ্কেটিং কৰিব লাগে, পেকেট কেনেকৈ কৰিব লাগে সেইটো দেখুৱাই দিছোঁ মই। পেকেট কৰাৰ উঠাৰ পিছত লেবেল কেনেকৈ ক'ত পাব, ক'ৰ পৰা পাব, অৰ্ডাৰ কৰিলে ক'ত পাব সেইটো কৈ দিছোঁ। মানে আমাৰ অফিচত যোগাযোগ কৰিলে অলৰেডি গোটেই বস্তুখিনি দি দিব। আৰু এটা কথা ক'বলৈ গ'লে IIৰ পৰা বিভিন্ন ধৰণৰ প্ৰশিক্ষণ ইতিমধ্যে প্ৰদান কৰিছে। হয়, মহিলাসকলক কেনেকুৱা তেওঁলোক ইণ্টাৰেষ্টেড হয়নে? ইণ্টাৰেষ্টেডটো মই পালোঁ। মই প্ৰথম অহা দিনাখনে মানে মানুহ পুৰা ফুল, আৰু ইয়াত মানে 50 জনৰো পাৰ হৈছিলে আৰু প্ৰথম দিনাখন। তাৰপিছত ছেকেণ্ড দিনাখন অকণমান কমিছে মানুহ, কাৰণ স্কুলৰ কথা আছে সেইটোৰ কাৰণে অকণমান কমিছে। কিন্তু আজিও আহিছে, চেম মানুহে আহিছে। আমাক টোটেল লাগে এটা বেষ্টত মানে 30 জনীয়ে, আৰু আমাৰ ইয়াত 30 জনীও বেছি আছে। মানে আগ্ৰহটো বেছি, আৰু মানে শিকিম বুলি আহিছে বাইদেউখিনিয়ে এনেকুৱাকে। আৰু বা কৈ আছে মানে বস্তুখিনি যদি পাহৰি যাওঁ আৰু শিকিব মন যায় আকৌ মাতিম বুলি কৈ আছে। মানে বাইদেউখিনি নিজৰ ফালৰ পৰা আৰু এবাৰ মাতিম বুলি কৈছে। আৰু এনেকুৱা ধৰি লওক মহিলাখিনি গাঁৱৰ হয় হয় তেওঁলোকে ব্যৱসায়ৰ ক্ষেত্ৰত আগবাঢ়িব পাৰিব। ব্যৱসায় যদি কৰিব পাৰে আজিকালি পাৰে, আৰু মানে লোকেল প্ৰডাক্ট যদি আমি এখন সৰুকৈ ডাইনিঙৰ অফিচৰ পৰাই আমাৰ এখন ডাইনিং দিব। ডাইনিঙত মানে ছাতি এখন দি দিব। আমাৰ ছাতিৰ তলত মানে আমাৰ এইবিলাক পেকিং, সৰু সৰু পেকিংবিলাক আমি ডাইনিঙত ধুনীয়াকৈ বেপাৰ কৰিব পাৰিম। আৰু বজাৰে বজাৰে কৰিয়ে আছে, আৰু কৰিয়ে আছে। অকল যে পাপৰে থাকিব, পাপৰৰ লগত আৰু যিখিনি বস্তু প্ৰশিক্ষণ দিছে সেইখিনিও বনাই সিহঁতে পেকেট কৰি বিক্ৰী কৰিব পাৰিব। এইজনে মাষ্টাৰ ট্ৰেইনাৰে আমাক ট্ৰেইনিং দি আছে। তেখেতেতো ভাল ধৰণে ট্ৰেইনিং দিছে, আৰু যিসকল মহিলা ইয়াত ট্ৰেইনিং ল'ব আহিছে তেওঁলোকে আগ্ৰহেৰে কৰিছে। আৰু মাষ্টাৰ ট্ৰেইনাৰ পৰা যিখিনি কামৰ দিহা পৰামৰ্শ দিছে তাৰ অনুযায়ী তেওঁলোকে অলপ কিছু কৰিব পৰাই হৈছে। আপোনালোকে যে এইটো প্ৰশিক্ষণ ল'ল, ইয়াৰ পিছত নিশ্চয় ব্যৱসায়ো কৰিব পাৰিব। ব্যৱসায় কৰিব পাৰিব। এই গোটেইবিলাক বস্তু শিকাইছেনে? আমি মানে ট্ৰেইনিং প্ৰায় আজি 6টাই হ'ল। আজিলৈকে আমি 6টা দিলোঁ। প্ৰথমে আমি দিলোঁ আগৰবাতি, ধূপকাঠি। দ্বিতীয়তে দিলোঁ আমি চাবোন। তৃতীয়তে দিলোঁ আমি বেকাৰী। তৃতীয়ত দিলোঁ আমি চাবোন। তাৰপিছতে দিলোঁ আমি চুইট মেকিং। তাৰপিছত আকৌ এবাৰ দিলোঁ আমি ধূপকাঠি। ধূপকাঠি কাৰণে আমি এইবাৰে 2বাৰ দিলোঁ, কাৰণ আমাৰ এলেকাটো বহুত ডাঙৰটো। আমি এখন গাঁৱত যদি দিওঁ বাকী মহিলাবিলাকৰ কাৰণে ট্ৰেইনিং লোৱাৰ কাৰণে যথেষ্ট অসুবিধা হয় আৰু দূৰত হয়। সেইকাৰণে আমি আৰু পুনৰবাৰ ধূপকাঠি দিলোঁ। আৰু ধূপকাঠি দিয়াৰ লগতে আৰু এইবাৰ আমি পাপৰ দিলোঁ। মুঠতে 6টা হৈ গ'ল। মহিলাখিনি লাভান্বিত হৈছে, কাৰণ আমি যেতিয়া ধূপকাঠিটো দিলোঁ তেওঁলোকে কিছু বনাই চালে, আৰু বনাই লৈ ঘৰত ব্যৱহাৰ কৰিছে। লগতে বেকাৰী ট্ৰেইনিংবিলাক দিছোঁ। বেকাৰী ট্ৰেইনিংবিলাকো তেওঁলোকে বিস্কুট বা বনৰুটি, এনেকৈ কেক। যোৱাকালি এটা নিজৰ ল'ৰাক ধুনীয়াকৈ কেক 1.5 কিলোৰ কেক এটা কাটি পেলাই বাৰ্থডে কৰিছে। গতিকে বহুত তেনেকুৱা উদাহৰণ আছে আৰু কি। আৰু চাবোনৰ লগতে আমাৰ এইজনীৰ লগত থকা বাইদেউ, তেখেত আমাৰ কমিটিৰ উপসভানেত্ৰী হয়। তেখেতে চাবোনৰ ভাল ব্যৱসায় কৰি আছে।